হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনালোকৰ সৈতে আলোচনা কৰিম আসাম হিষ্টৰীৰ ২ নম্বৰ ক্লাছটো। প্ৰথম ক্লাছটো অলৰেডি হৈ গৈছে। তাতে আমি ১ৰ পৰা ১০০লৈকে MCQ কুৱেশ্যন এনচাৰ সলভ কৰা হৈছে। যদি সেইটো ভিডিঅ' চোৱা নাই, আপোনালোকে কাইণ্ডলি সেইটো ভিডিঅ' এবাৰ চাব। আজি আপোনালোকৰ সৈতে আলোচনা কৰিম ৫০টা MCQ কুৱেশ্যন এনচাৰ। ক্লাছ আৰম্ভ কৰাৰ আগতে মোৰ ষ্টাডি উইথ জেম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিৰ ক্লাছটো এতিয়া আৰম্ভ কৰিছোঁ। ১ নম্বৰ কুৱেশ্যনটো দিয়া হৈছে কি, কোনে কামদেৱক ভস্মীভূত কৰিছিল? অপশ্যনত দিয়া হৈছে ব্ৰহ্মাই, বিষ্ণুৱে, শিৱই, ৰামে। শুদ্ধ এনচাৰ কি হ'ব কওক? শুদ্ধ এনচাৰটো হ'ব শিৱ। শিৱই কি কৰিছিল? কামদেৱক ভস্মীভূত কৰিছিল। নেক্সট কুৱেশ্যন, অসমৰ ভৌগোলিক অৱস্থান কিমান অক্ষাংশৰ মাজত? অপশ্যনত দিয়া হৈছে 22 ডিগ্ৰীৰ পৰা 28 ডিগ্ৰী, 25 ডিগ্ৰীৰ পৰা 29 ডিগ্ৰী, 27 ডিগ্ৰীৰ পৰা 30 ডিগ্ৰী, 28 ডিগ্ৰীৰ পৰা 40 ডিগ্ৰী। শুদ্ধ এনচাৰ কি হ'ব? শুদ্ধ এনচাৰটো হ'ব 22 ডিগ্ৰীৰ পৰা 28 ডিগ্ৰী উত্তৰাংশ অসমৰ ভৌগোলিক অৱস্থান। নেক্সট কুৱেশ্যন, ভগদত্তৰ হাতীটোৰ নাম কি আছিল? অপশ্যনত দিয়া হৈছে ঐৰাবত, গজ, হাতী, সুপ্ৰতীক। শুদ্ধ এনচাৰটো কি হ'ব? শুদ্ধ এনচাৰটো হ'ব সুপ্ৰতীক। সুপ্ৰতীক আছিল ভগদত্তৰ হাতীৰ নাম। নেক্সট কুৱেশ্যন, কৌৰৱৰ পক্ষত ভগদত্তই কিমান দিন যুঁজ কৰিছিল? অপশ্যনত দিয়া হৈছে 15 দিন, 30 দিন, 10 দিন আৰু 8 দিন। শুদ্ধ এনচাৰ কি হ'ব? শুদ্ধ এনচাৰটো হ'ব 8 দিন। 8 দিন কি কৰিছিল? কৌৰৱৰ পক্ষত ভগদত্তই যুঁজ কৰিছিল। নেক্সট কুৱেশ্যন, কোনে দানৱ বংশ প্ৰতিষ্ঠা কৰিছিল? অপশ্যনত দিয়া হৈছে মহিৰংগ দানৱ, নৰকাসুৰ, ভাস্কৰ বৰ্মা আৰু ভগদত্ত। শুদ্ধ এনচাৰটো হ'ব মহিৰংগ দানৱ। নেক্সট কুৱেশ্যন, কাক কিৰাত ৰজা বুলি কোৱা হয়? অপশ্যনত দিয়া হৈছে ঘটকাসুৰ, মহিৰংগ, নৰকাসুৰ, ওপৰৰ এটাও নহয়। শুদ্ধ এনচাৰটো হ'ব ঘটকাসুৰ। নেক্সট কুৱেশ্যন, ভগদত্ত কাৰ বৰপুত্ৰ আছিল? অপশ্যনত দিয়া হৈছে নৰকৰ, মহিৰংগ, দশৰথৰ, শুদ্ধ এটাও শুদ্ধ নহয়। শুদ্ধ এনচাৰ কি হ'ব? নৰকৰ। ভগদত্ত নৰকৰ বৰপুত্ৰ আছিল। নেক্সট কুৱেশ্যন, অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল? অপশ্যনত দিয়া হৈছে মৰিৰাম দেৱান, পিয়লি বৰুৱা, কনকলতা, পিয়লি ফুকন। শুদ্ধ এনচাৰটো হ'ব পিয়লি ফুকন। নেক্সট কুৱেশ্যন, অসমত কেতিয়া বাংলা ভাষাৰ প্ৰচলন হৈছিল? অপশ্যনত দিয়া হৈছে 1836 চনত, 1870 চনত, 1832 চনত, 1835 চনত। শুদ্ধ এনচাৰটো কি হ'ব? শুদ্ধ এনচাৰটো হ'ব 1836 চনত। অসমত বাংলা ভাষাৰ প্ৰচলন হৈছিল 1836 চনত। নেক্সট কুৱেশ্যন, অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল? অপশ্যনত দিয়া হৈছে 1871, 1873, 1875, 1870। অসমত অসমীয়া ভাষাৰ প্ৰচলন কেতিয়া হৈছিল? শুদ্ধ এনচাৰটো হ'ব 1873 চনত অসমত অসমীয়া ভাষা প্ৰচলন হৈছিল। নেক্সট কুৱেশ্যন, অসমত কেতিয়া কৃষক বিদ্ৰোহ হৈছিল? অপশ্যনত দিয়া হৈছে 1830 চনত, 1861 চনত, এইটো ভুলকৈ দিয়া আছে, 1860 চনত, 1865 চনত। শুদ্ধ এনচাৰটো কি হ'ব? 1861 চনত অসমত কৃষক বিদ্ৰোহ হৈছিল। নেক্সট কুৱেশ্যন, পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল? পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল? অপশ্যনত দিয়া হৈছে 1861, 1894, 1896, 1890। শুদ্ধ এনচাৰ কি হ'ব? শুদ্ধ এনচাৰটো হ'ব 1894। আপোনালোকে কমেণ্ট যোগে জনাব পথৰুঘাটৰ ৰণ ক'ত হৈছিল? ক'ত হৈছিল? এইটো কমেণ্টত জনাব। পথৰুঘাটৰ ৰণ ক'ত হৈছিল? নেক্সট কুৱেশ্যন, ফুলগুৰি ধাৱা কেতিয়া হৈছিল? ফুলগুৰি ধাৱা কেতিয়া হৈছিল?
অপশ্যনত দিয়া হৈছে 1860, 1894, 1861, 1830. শুদ্ধ এনচাৰটো হ'ব 1861. 1861 চনত ভুল কৰি ধৰা হৈছিল। নেক্সট কুৱেশ্যন, ভাৰত ত্যাগ আন্দোলনৰ সময়ত গহপুৰ থানাৰ কোনে পতাকা উত্তোলন কৰিবলৈ গৈ মৃত্যুবৰণ কৰিছিল? আমাৰ ভাৰত ত্যাগ আন্দোলন কেতিয়া হৈছিল? 1942 চনত হৈছিল, হয়নে? 1942 চনত হৈছিল ভাৰত ত্যাগ আন্দোলন। ভাৰত ত্যাগ আন্দোলনৰ সময়ত গহপুৰ থানাত কোনে পতাকা উত্তোলন কৰিবলৈ গৈ কি হৈছিল? মৃত্যুবৰণ কৰিছিল। এইটো আপোনালোকে কমেন্ট যোগে জনাব। এইটো হোমৱৰ্ক দিয়া গ'ল, এইটো হোমৱৰ্ক দিয়া গ'ল। এনসাৰ কোনটো হ'ব সেইটো আপোনালোকে কমেন্ট যোগে মোক জনাব। নেক্সট কোৱেশ্চন, কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল? কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল? অপশ্যনত দিয়া হৈছে 1943, সৰি এইটো ভুল হৈছে, 1932, 1945, 1940. শুদ্ধ এনসাৰ কি হ'ব? 1943. 1943 চনত কি হৈছিল? কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। নেক্সট কুৱেশ্যন, অসমৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম মহিলা শ্বহীদ কোন আছিল? অপশ্যনত দিয়া হৈছে মালতী মেম, কনকলতা, মূলা গাভৰু, জয়মতী। শুদ্ধ এনসাৰ কি হ'ব? মালতী মেম। অসমৰ প্ৰথম শ্বহীদ কোন আছিল? স্বাধীনতা সংগ্ৰামৰ মালতী মেম আছিল প্ৰথম শ্বহীদ। নেক্সট কুৱেশ্যন, বংগৰ পৰা কেতিয়া অসম পৃথক হৈছিল? অপশ্যনত দিয়া হৈছে 1872, 1874, 1875, 1870. শুদ্ধ এনসাৰ কোনটো হ'ব? শুদ্ধ এনসাৰটো হ'ব 1874 চনত বংগৰ পৰা অসম পৃথক হৈছিল। নেক্সট কুৱেশ্যন, নৰকৰ জন্ম ক'ত হৈছিল? নৰকৰ জন্ম ক'ত হৈছিল? অপশ্যনত দিয়া হৈছে মাতৃগৰ্ভত, পানীত, মানুহৰ লাওখোলাত, প্ৰাণী গৰ্ভত। ক'ত হৈছিল নৰকৰ জন্ম? নৰকৰ জন্ম হৈছিল মানুহৰ লাওখোলাত। নেক্সট কুৱেশ্যন, ভগদত্তৰ পিছত কোন ৰজা হয়? অপশ্যনত দিয়া হৈছে বজ্ৰদত্ত, হৰদত্ত, বীৰদত্ত, নৰদত্ত। শুদ্ধ এনসাৰ কোনটো হ'ব? শুদ্ধ এনসাৰটো হ'ব বজ্ৰদত্ত। নেক্সট কুৱেশ্যন, নৰকে কাৰ কাণফুলি চুৰি কৰিছিল? কাৰ কাণফুলি চুৰি কৰিছিল? অপশ্যনত দিয়া হৈছে অদিতি, সীতা, ৰমণীৰ, ফুলেশ্বৰীৰ। শুদ্ধ এনসাৰ হ'ব অদিতি। নৰকে অদিতিৰ কাণফুলিখন চুৰি কৰিছিল। নেক্সট কুৱেশ্যন, নৰকে কাক বিয়া কৰাবৰ কাৰণে উৎপাত হৈছিল? কাক বিয়া কৰাবৰ কাৰণে? অপশ্যনত দিয়া হৈছে সীতাক, লক্ষ্মীক, কামাখ্যাক, সৰস্বতীক। শুদ্ধ এনসাৰটো হ'ব কামাখ্যাক। নৰকে কামাখ্যাক বিয়া কৰিবৰ কাৰণে বহুত উৎপাত কৰিছিল। নেক্সট কুৱেশ্যন, আহোম ৰাজত্ব পতনৰ কাৰণ কি আছিল? আহোম ৰাজত্ব পতনৰ কাৰণ কি আছিল? পতনৰ কাৰণ কি আছিল? অপশ্যনত দিয়া হৈছে গৃহকন্দল, অদক্ষ সেনাপতি, দুৰ্বল অধিকাৰী, এটাও নহয়। শুদ্ধ এনসাৰ কি ক'ব কওক? আহোম ৰাজত্ব পতনৰ কাৰণ আছিল গৃহকন্দল। গৃহকন্দলৰ কাৰণে কি হৈছিল? আহোম ৰাজ্য পতন হৈছিল। নেক্সট কুৱেশ্যন, কোন আহোম স্বৰ্গদেউ প্ৰথম হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? অপশ্যনত দিয়া হৈছে জয়দেৱ সিংহ, ৰত্নদেৱ সিংহ, ৰুদ্ৰসিংহ, চন্দ্ৰকান্ত সিংহ, চৌহমহং। শুদ্ধ এনসাৰটো হ'ব জয়দেৱ সিংহ। জয়দেৱ সিংহই কি কৰিছিল? আহোম স্বৰ্গদেউৰ প্ৰথম হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন, কোনজন আহোম স্বৰ্গদেৱে নিজৰ পিতৃক হত্যা কৰি ৰাজপথত বহিছিল? নিজৰ পিতৃক হত্যা কৰি ৰাজপথত বহিছিল। অপশ্যনত দিয়া হৈছে চৌহমহং, চুকলেংমন, চুকিংফা, এটাও নহয়। শুদ্ধ এনসাৰটো কি হ'ব কওক? শুদ্ধ এনসাৰটো হ'ব চুকলেংমন। নেক্সট কুৱেশ্যন, আহোম প্ৰথা মতে হোৱা বিবাহক কি বুলি কোৱা হয়? আহোম প্ৰথা মতে হোৱা বিবাহক কি বুলি কোৱা হয়? অপশ্যনত দিয়া হৈছে চকলং, গন্ধৰ, প্ৰজাপতি, এটাও নহয়। কোনটো?
গন্ধৰ্ব হ'ব নে চকলং হ'ব এই দুটা বাদ দিছো মই কোনটো হ'ব হোমৱৰ্ক দিয়া গ'ল হোমৱৰ্ক আপোনালোকে কোৱেশ্চন নাম্বাৰটো দিব আৰু এনসাৰটো কৈ দিব কমেন্ট যোগে কি হ'ব মই এই দুটা অলৰেডি কাটি দিয়া হৈছে গজপতি আৰু এটা নহয় এই দুটাৰ ভিতৰত এটা হ'ব এনসাৰ কৰিব নেক্সট কোৱেশ্চন কোনজন আহোম ৰজাক ইংৰাজে বন্দী কৰি ৰাখিছিল অপচনত দিয়া আছে সৰ্বানন্দ সিংহ ৰুদ্ৰ সিংহ চন্দ্ৰকান্ত সিংহ পুৰন্দৰ সিংহ কোন হ'ব শুদ্ধ এনসাৰটো হ'ব পুৰন্দৰ সিংহ নেক্সট কোৱেশ্চন আহোমসকলৰ দিনত আটাইতকৈ বৃহৎ গড় কোনটো আছিল অপচনত দিয়া আছে নুমলীগড় মোমাইকটা গড় গড়গাঁও এটা নহয় কোনটো হ'ব কক শুদ্ধ এনসাৰটো হ'ব নুমলীগড় নুমলীগড় আহোম ৰজাৰ দিনত কি হৈছিল বৃহৎ গড় আছিল নেক্সট কোৱেশ্চন মহাভাৰতৰ কোন পৰ্বত ভগদত্তৰ কথা পোৱা যায় অপচনত দিয়া আছে দ্ৰোণ পৰ্ব খ পৰ্ব অনুপৰ্ব সহায় কোনটো পৰ্বৰ শুদ্ধ এনসাৰটো হ'ব দ্ৰোণ পৰ্ব মহাভাৰতৰ দ্ৰোণ পৰ্বত ভগদত্তৰ কথা পোৱা যায় নেক্সট কোৱেশ্চন অসমৰ প্ৰথম ঐতিহাসিক ৰজা কোন আছিল অপচনত দিয়া হৈছে পুষ্যবৰ্মন সমুদ্ৰবৰ্মন বলবৰ্মন নাৰায়ণ বৰ্মন শুদ্ধ এনসাৰ কি হ'ব কক পুষ্যবৰ্মন আছিল অসমৰ প্ৰথম ঐতিহাসিক ৰজা নেক্সট কোৱেশ্চন বৰ্মন বংশৰ প্ৰতিষ্ঠাপক ৰজা কোন আছিল বৰ্মন বংশৰ প্ৰতিষ্ঠাপক ৰজা আছিল কোন কক পুষ্যবৰ্মন নে মহেন্দ্ৰ বৰ্মন ভাস্কৰ বৰ্মন গণপতি বৰ্মন কোন আছিল শুদ্ধ এনসাৰ হ'ব পুষ্যবৰ্মন আছিল বৰ্মন বংশৰ প্ৰতিষ্ঠাপক এতিয়া আপোনালোকে কমেন্ট যোগে জনাব ভাস্কৰ বৰ্মন কি আছিল বৰ্মন বংশৰ প্ৰতিষ্ঠাপক ৰজা আছিল পুষ্যবৰ্মন হয়নে পুষ্যবৰ্মন আছিল প্ৰতিষ্ঠাপক ৰজা এতিয়া বৰ্মন বংশৰ শেষৰজন ৰজা কোন আছিল হেতু ক'ব শেষৰজন ৰজা কোন আছিল শেষৰজন ৰজা জনাব নেক্সট কোৱেশ্চন কমতা ৰাজ্যৰ ৰাজধানী ক'ত আছিল অপচনত আছে বিষ্ণুপুৰ কমতাপুৰ চন্দ্ৰপুৰ ৰাজপুৰ কি হ'ব শুদ্ধ এনসাৰ কক কমতাপুৰ ৰাজ্যৰ আছিল কমতা ৰাজ্যৰ ৰাজধানী নেক্সট কোৱেশ্চন মাজুলীত ৰজা ৰামচন্দ্ৰই ৰাজধানী ক'ত পাতিছিল অপচনত আছে বিষ্ণুপুৰ চন্দ্ৰপুৰ ৰতনপুৰ ৰাজপুৰ শুদ্ধ এনসাৰ কোনটো হ'ব ৰতনপুৰ হ'ব শুদ্ধ এনসাৰ মাজুলীত ৰজা ৰামচন্দ্ৰই ৰাজধানী পাতিছিল ক'ত ৰতনপুৰত নেক্সট কোৱেশ্চন আৰিমত্তৰ পুত্ৰৰ নাম কি আছিল অপচনত দিয়া হৈছে জোঙাল বলহু পদ্মনাৰায়ণ চন্দ্ৰনাৰায়ণ বিষ্ণুনাৰায়ণ শুদ্ধ এনসাৰ হ'ব জোঙাল বলহু আছিল আৰিমত্তৰ পুত্ৰ নেক্সট কোৱেশ্চন জোঙাল বলহু গড় কোনে সজাইছিল অপচনত দিয়া হৈছে জোঙাল বলহুৱে ৰজা আৰিমত্ত শিৱসিংহই পুৰন্দৰ সিংহ শুদ্ধ এনসাৰ হ'ব জোঙাল বলহু গড় জোঙাল বলহুৱে কি কৰিছিল সজাইছিল নেক্সট কোৱেশ্চন বৈদ্যগড় ক'ত আছিল অপচনত দিয়া হৈছে শদিয়াত তেজপুৰ ধুবুৰীত ৰঙিয়াত ক'ত আছিল বৈদ্যগড় শুদ্ধ এনসাৰ হ'ব ৰঙিয়াত আছিল বৈদ্যগড় নেক্সট কোৱেশ্চন সতীসাধনীৰ স্বামীৰ নাম কি আছিল অপচনত দিয়া হৈছে নীতিপাল ধৰ্মপাল জয়পাল সুন্দৰীপাল শুদ্ধ এনসাৰটো হ'ব নীতিপাল সতীসাধনীৰ স্বামীৰ নাম আছিল নীতিপাল নেক্সট কোৱেশ্চন কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল অপচনত দিয়া হৈছে বিশ্বসিংহ মল্লদেৱ নৰনাৰায়ণ হৰিনাৰায়ণ শুদ্ধ এনসাৰ কি হ'ব কক শুদ্ধ এনসাৰটো হ'ব বিশ্বসিংহ নেক্সট কোৱেশ্চন
ধৰ্মনাৰায়ণৰ প্ৰকৃত নাম কি আছিল অপশ্যনত দি আছে কৃষ্ণনাৰায়ণ ৰামনাৰায়ণ বলিনাৰায়ণ ওপৰৰ সকলোবোৰ শুদ্ধ এনসাৰ হ'ব বলিনাৰায়ণ ধৰ্মনাৰায়ণৰ প্ৰকৃত নাম আছিল বলিনাৰায়ণ নেক্সট কোৱেশ্চন জন্তিয়া ৰাজ্য কোনে স্থাপন কৰিছিল অপশ্যনত দি আছে পৰ্বত ৰায় বিজয় মানিক সুন্দৰ ৰায় ৰামসিংহ কি হ'ব শুদ্ধ এনসাৰটো হ'ব পৰ্বত ৰায় জন্তিয়া ৰাজ্য পৰ্বত ৰায়ে স্থাপন কৰিছিল নেক্সট কোৱেশ্চন খামতিসকলৰ প্ৰাচীন কালৰ বাসস্থান কি আছিল অপশ্যনতে হৈছে কুলদিল নদীৰ পাৰৰ শদিয়া ব্ৰহ্মপুত্ৰৰ পাৰৰ পাণ্ডৈলিকা পুঠিমাৰী নদীৰ পাৰ বৰাক নদীৰ পাৰৰ অঞ্চল কোনটো হ'ব শুদ্ধ এনসাৰ প্ৰাচীন কালৰ বাসস্থান ক'ত আছিল কুন্দিল নদীৰ পাৰৰ শদিয়া আছিল নেক্সট কোৱেশ্চন দুফাকাম কোন বংশৰ ৰজা আছিল অপশ্যন দিয়া আছে গাৰো আহোম চিংফৌ মটক শুদ্ধ এনসাৰটো হ'ব চিংফৌ নেক্সট কোৱেশ্চন মটক ৰাজ্য ইংৰাজে কেতিয়া অধিগ্ৰহণ কৰে আৰু লখিমপুৰৰ লগত জামিল কৰে কেতিয়া অপশ্যনত দিয়া হৈছে 1850 চনত 1820 1842 1856 কেতিয়া শুদ্ধ এনসাৰ হ'ব 1842 চনত কি হৈছিল মটক ৰাজ্য ইংৰাজে অধিগ্ৰহণ কৰে আৰু লখিমপুৰৰ লগত জামিল কৰে নেক্সট কোৱেশ্চন শংকৰদেৱৰ কোন বংশ আছিল শংকৰদেৱ কোন বংশৰ আছিল পাল বংশৰ বাৰভুৱা বংশৰ কিৰাত বংশৰ চিংফৌ বংশৰ কোন বংশৰ আছিল শংকৰদেৱ আছিল বাৰভুৱা বংশৰ লোক আছিল নেক্সট কোৱেশ্চন আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল অপশ্যনতে আছে চুকাফা চুদাংফা চুহুংমুং বামুণীকোড় শুদ্ধ এনসাৰটো হ'ব চুকাফা আছিল আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক নেক্সট কোৱেশ্চন চুকাফাই কেতিয়া আহোম ৰাজ্যৰ পাতনি মেলে অপশ্যনত দিয়া হৈছে 1225 1260 1228 1272 চুকাফাই কেতিয়া আহোম ৰাজ্যৰ পাতনি মেলে কেতিয়া শুদ্ধ এনসাৰটো হ'ব 1228 চনত 1228 চনত কি কৰিছিল চুকাফাই আহোম ৰাজ্যৰ পাতনি মেলে তেতিয়া পাটকাই পৰ্বতৰ পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল আৰু চুকাফাই কি কৰিছিল আহোমৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউত নেক্সট কোৱেশ্চন চুকাফাইৰ ৰাজধানী ক'ত পাতে 1228 খ্ৰীষ্টাব্দত যে তেওঁলোকে আহোম ৰাজ্য আৰম্ভ কৰিছিল বা পাটকাই পৰ্বত পাৰ হৈ অসমলৈ প্ৰৱেশ কৰিছিল তেতিয়া তেখেতসকলৰ ৰাজধানী ক'ত আছিল অপশ্যনত দিয়া হৈছে ৰংপুৰ চৰাইদেউ টিপাম হাবুং শুদ্ধ এনসাৰ হ'ব চৰাইদেউ চুকাফাই ৰাজধানী পাতে চৰাইদেউত নেক্সট কোৱেশ্চন চুকাফাৰ মৃত্যু কেতিয়া হৈছিল অপশ্যনত দিয়া হৈছে 1275 1260 1268 1224 কোন চনত মৃত্যু হৈছিল চুকাফাৰ মৃত্যু হৈছিল 1268 চনত নেক্সট কোৱেশ্চন চুদাংফাক কি কোঁৱৰ বুলিছিল অপশ্যনত দিয়া আছে বামুণী কোঁৱৰ ক্ষত্ৰিয় কোঁৱৰ ৰজা ভিক্ষাৰী কি আছিল চুদাংফাক কি কোঁৱৰ বুলি কৈছিল বামুণী কোঁৱৰ চুদাংফাক বামুণী কোঁৱৰ বুলি কৈছিল নেক্সট কোৱেশ্চন কেতিয়া আহোমৰ শাসন আৰম্ভ হৈছিল অপশ্যনত দিয়া হৈছে 1221 1228 1225 1226 শুদ্ধ এনসাৰটো হ'ব 1228 এতিয়া আপোনালোকে ক'ব আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল কিমান বছৰ
অসমত শাসন কৰিছিল আহোম সাম্ৰাজ্য শাসন কৰিছিল কিমান বছৰ নেক্সট কোৱেশ্চন প্ৰথম আহোম স্বৰ্গদেউ কোন আছিল অপচনত দিয়া হৈছে চুকাফা চুমিফা চুচেনফা আৰু চুকামফা শুদ্ধ আনসাৰটো হ'ব চুকাফা প্ৰথম আহোম স্বৰ্গদেউ আছিল চুকাফা নেক্সট আজি ইমানখিনিয়েই আপোনালোকৰ সৈতে আসাম হিষ্টৰীৰ MCQ কুৱেশ্যন আনসাৰ ডিছকাছ কৰা হ'ল গ'ল আপোনালোকে মোৰ ষ্টাডি উইথ জেএম চেনেলটো ছাবস্ক্ৰাইব কৰিব অনুগ্ৰহ কৰি আৰু মোৰ এই ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে আপোনালোকে শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ